নগেন্দ্র হরায় ত্রিলোচনায় ভস্মঙ্গরাগায় মহেশ্বরায় নিত্যায় শুদ্ধায় দিগম্বরায় তস্मै নকারায় নমঃ শিবায়। সভার মাঝে প্রবেশিরা দেৱ সংগে সদে সতী দেৱী হৰি সংগে সদে সতী দেৱী হৰি মতে পয়রা গোয়া কইরা সখী কইরা সখী রাম হরি রাম হরি ভুদারি রাম হরি রাম হরি ভুদারি তর ভুদারি তর। নাথ দেৱী নাথ মৰ্ত্য লোকত দিনক দিনে পাপ ভাৰ বাঢ়িব লাগিছে। প্ৰত্যক্ষই কৰকচোন প্ৰভু, সেই দুষ্টৰ যাৰ হাতত শাসন দণ্ড ন্যস্ত থকাত কেনেদৰে নিশ্চয়তাৰে সন্তসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাইছে। হে ত্ৰিনয়ন, সংসাৰৰ দায়িত্ব জানো তোমাতেই ন্যস্ত নহয়? নিশ্চয় দেৱী, তুমি যথাৰ্থতে সত্যই ব্যক্ত কৰিছা। পৰম পূজ্য ব্ৰহ্মাদেৱে স্বজন, বিষ্ণুদেৱে পালন, আৰু আমি নিজেই সংহাৰ কাৰ্যত ন্যস্ত থাকি সমস্ত ব্ৰহ্মাণ্ড পৰিচালনা কৰিছোঁ। কিন্তু দেৱী, উপযুক্ত ক্ষণ আৰু পৰম পুৰুষ পৰমেশ্বৰৰ নিৰ্দেশ ক্ৰমেহে সকলো কাৰ্য সম্পন্ন হয়। গতিকে আমিও অপেক্ষাৰত সেই সময়লৈ। কিন্তু নাথ, আৰু কিমান দিন অপেক্ষা কৰিব লাগিব
সেই সময়লৈ সেই সময় সমাগত দেৱী। দুষ্টই পাপৰ সীমা অতিক্ৰম কৰি মহাপাপত লিপ্ত হৈছে। সুখৰ নিদ্ৰা হৰণ কৰিছে সাধু সন্যাসীৰ। নিজেই আহ্বানিছে যেতিয়া জমালয়ৰ নৰক যান্ত্ৰণা, মৃত্যুটো নিশ্চিত দেৱী। মাথো তুমি কিছুক্ষণ অপেক্ষা কৰা, স্বচক্ষুৱে দৰ্শন পাবা সেই পাপীৰ বিনা। ধন্য হ'লো প্ৰভু, আপোনাৰ এনে আনন্দময় সংবিধানতে তেন্তে ভক্তসকলে পৰিত্ৰাণ পাব মহাবিপদৰ পৰা। নিশ্চয় দেৱী। ব'লা দেৱী, এতিয়া যাওঁ নিজ কৰ্তব্যৰ হেতু।